নমস্কাৰ। আজিৰ আধুনিকতাই পুৰণি সোণ টুকুৰাক সজাই ৰাখিবলৈ ধৈৰ্য নাই। এই তাৰে চাকৰিত থাকি মতাউৰি শিবিৰত থাকি গান নচা ছোৱালী হৈ গ'ল। আজিৰ TMPকে পুৰণি সম্পদক চিনি নোপোৱা হ'ল। যিগৰাকী শিল্পীয়ে মিচিং জাতিক গানৰ জৰিয়তে পৰিচয় কৰাইছে। মোৰ জনপ্ৰিয়তাত ইমান আঘাত সানিছে ইহঁতে। আজি তাই অৱহেলিত, বঞ্চিত হৈ চকুপানী টুকি কান্দিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। কি হ'ব গৈ আছে আমাৰ মিচিং সমাজ? নিজৰ ছিংগাৰবোৰকতো মান সন্মান দিবই নাজানে। বলিউডৰ ছিংগাৰ নৰ্থ ইষ্ট ৰিপ্ৰেজেণ্টৰ ইণ্ডিয়ান আইডলৰ ঋতু ৰিবাক মাতি এনেকুৱা ধৰণৰ অপমান দিয়াটো গ্ৰহণযোগ্য নহয়। গোটেই ইণ্ডিয়াত বাজি আছে এতিয়া। অপমান কাৰ হৈছে? চেক আনো চুপানা মানেৰম লুপতং নলো। এজন আৰ্টিষ্টক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কি কথা ক'ব লাগে, এই মুখাফিন্দা লোকসকলে নাজানে। তৰুলতা বাক নতুনকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই। তেখেত নিজে এটা অনুষ্ঠান, হাৰ্ট অফ এন লেজেণ্ড। মিচিং সমাজত তেখেতৰ অৱদান বহুত। ধুবি টকা মিচিং বোলছবিৰ ঘূৰি ধৰোতা টিম, এই কেইজনমান মুখাপিণ্ডা ব্যক্তিৰ অৱহেলিত কাৰণে হিয়াৰ হামতো তৰুলতা বা আজি কান্দিব লগা হৈছে। এজন শিল্পীক অপমান কৰা মানে সকলো শিল্পীকেই অপমান কৰা হয়। শিল্পীয়ে সমাজ গঢ়ে, জাতি গঢ়ে, কিন্তু ৰাজনীতিয়ে পলিটিক্স নকৰিবা বন্ধু। প্ৰকৃত শিল্পীক আৰু সাংস্কৃতিক অৱমাননা কৰি কোনো সমাজে নিজৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে। জুবিন দাই সেইকাৰণে কৈছিল, জীয়াই থাকোঁতে সন্মান দিব নোৱাৰিলে মৰাৰ পাছত সন্মান দি একো লাভ নাই।